ৰামদিয়াত উত্তৰ পূব ভাৰতৰ হৰিদেৱ সংঘৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত চৌপাশ ভাগৱতাচাৰ্য তথা বেদাচাৰ্য মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ ধৰ্মমত আদৰ্শ আৰু ৰীতি নীতি সমাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে সংগঠিত উত্তৰ পূব হৰিদেৱ সংঘৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰামদিয়াৰ শ্ৰী শ্ৰী হৰিদেৱ সত্ৰ উজানকুৰি দেউৰীপাৰাত অনুষ্ঠিত হৈছে। তদুপলক্ষে পুৱাৰ ভাগত উষা কীৰ্তন স্বচ্ছ ভাৰত অভিযান ধৰ্মধ্বজা উত্তোলন সংঘৰ পতাকা উত্তোলন কৰাৰ লগতে ৪৯খনকৈ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছত গুৰুজনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি তৰ্পণ বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গ আৰু নাগৰা নামৰ প্ৰয়াত শিল্পী ৰামচৰণ ভঁৰালীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছত গুৰুজনাৰ ধৰ্মমত আৰু আদৰ্শ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। উত্তৰ পূব ভাৰতৰ হৰিদেৱ সংঘৰ প্ৰাক্তন সভাপতি কুলৰঞ্জন ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত সাহিত্যিক পেঞ্চনাৰ তথা কামৰূপ জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিপেন্দ্ৰ কুমাৰ ভাগৱতী আৰু কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ড সঞ্জীৱ গোস্বামীয়ে গুৰুজনাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। আজি সামৰণিৰ দিনা অসমীয়া কৃষ্টি সংস্কৃতিৰ চানেকিৰে উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই ৰামদিয়াৰ আকাশ বতাহ মুখৰিত কৰি তোলা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আচ্ছা, আমাৰ ইয়াতে উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ ৰামদিয়া দেউৰীয়াপাৰা উজানকুৰিত আমাৰ অনুষ্ঠিত হৈ আছে দুদিনীয়া কাৰ্যসূচীৰে ৭ আৰু ৮ ফেব্ৰুৱাৰী তাৰিখে। আমি ইয়াতে আধ্যাত্মিক পৰিৱেশ এটা বিৰাজ কৰিছে। অসমৰ বিভিন্ন ঠাইৰ মানে ভক্তসকল আমাৰ ইয়াতে আহি উপস্থিত হৈছে। এতিয়া আমাৰ সাংস্কৃতিক ভাগৱত শোভাযাত্ৰা আমি অলপ আগতে আৰম্ভ কৰিছোঁ, প্ৰায় এতিয়া আমাৰ শেষ হৈছে। ইয়াৰ পিছতে আমাৰ সিদ্ধভোগ আছে, তাৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। আমাৰ ইয়াতে এই মুকলি সভাতে আমি এইবাৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি এখন হৰিদেৱ জ্যোতি নামৰ আমি এখন স্মৃতিগ্ৰন্থ আমি উন্মোচন কৰিম এই অনুষ্ঠানতে, মুকলি সভাতে। ধন্যবাদ। উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশনখন এইবেলি আমাৰ ৰামদিয়া উজানকুৰি দেউৰীয়াপাৰা স্থিত আমাৰ শ্ৰী শ্ৰী হৰিদেৱ সত্ৰত মানে অনুষ্ঠিত হৈছে। গতিকে এই অনুষ্ঠানটোক লৈ আমি আজি ৬ মাহমানৰ পৰাই আমি এই অঞ্চলৰ গোটেই ধৰ্মপ্ৰাণ ৰাইজ উৎফুল্লিত হৈ আছোঁ। গতিকে গৈ আমি যোৱাকালি আমি পোনপ্ৰথম উষা কীৰ্তন, তাৰপিছত স্বচ্ছ ভাৰত অভিযান, তাৰপিছত ধৰ্মধ্বজা উত্তোলন, সংঘৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলনকে ধৰি গুৰুজনাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হৈছে। আৰু আজি আমাৰ ৮ তাৰিখে আছে বৃক্ষৰোপণ, ভাগৱত পাঠ, সাংস্কৃতিক শোভাযাত্ৰা আৰু বৰদৈ সত্ৰ আৰু সৰ্থেবাৰী হৰিদেৱ ধাম সত্ৰৰ আয়তীসকলৰ দ্বাৰা নাম প্ৰসংগ হৈছে। আৰু তাৰে পিছত আমাৰ এতিয়া মুকলি সভা আৰম্ভ হ'ব। গতিকে মুকলি সভাৰ পিছত আমাৰ সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন হ'ব আৰু তাৰে পিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। আমি আশা ৰাখিছোঁ যে বাকী যিখিনি সময় আছে আমি এইখিনিও সুন্দৰভাৱে আমাৰ পাৰ হৈ যাব। সাংস্কৃতিক শোভাযাত্ৰা আছিলে, আমাৰ খুব কম হ'লেও ২০০০ৰ কম হোৱা নাই, তেনেকুৱা আমাৰ ভক্ত আমি দেখিবলৈ পাইছোঁ শোভাযাত্ৰাত। আৰু এনে আমাৰ মূল সভাত আমাৰ ৪০০০ আমি আশা কৰিছোঁ। ইতিমধ্যে মহাপুৰুষ হৰিদেৱ গুৰুজনাই আমাৰ উত্তৰ পূব ভাৰতত যি বৈষ্ণৱ ধৰ্ম, বৈদিক ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছে, তেখেতৰ উদ্দেশ্য আছিল জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি এটা শান্তি সমৃদ্ধিৰ মাজেৰে আমাৰ অসমত থকা সকলো শ্ৰেণীৰ মানুহ সুন্দৰভাৱে জীয়াই থকাৰ এটা তেওঁ সুবাৰ্তা আমাক দি গৈছে। আমি সেইটোৱে আশা কৰিছোঁ, যাতে আমি সকলো সুখ শান্তিৰে আমি ইয়াত থাকিব পাৰোঁ। আজি বৰ্তমান যিটো পৰিস্থিতি যিটো আমি দেখিলোঁ, আমাৰ গুৰুদেৱৰ যিটো উদ্দেশ্য আছিল যে আমি সকলোকে সামৰি লৈ আমাৰ যি ধৰ্মমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ আমাৰ উদ্দেশ্য, তাৰ মূল কাৰণটো হ'ল যে সমাজ যাতে কেতিয়াও কলুষিত নহয়, সমাজ যাতে কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱান্বিত নহয়। সেইকাৰণেই গুৰুদেৱে সদায় কৈছিল যে তোমালোকে আধ্যাত্মিক চিন্তা চেতনাৰে এখন সুস্থ সমাজ, শৃংখলিত সমাজ তথা উঠি অহা নৱপ্ৰজন্মক যাতে সেই আদৰ্শৰে তোমালোকে আগুৱাই নিব পাৰা, সেইটো তোমালোকৰ উদ্দেশ্য হোৱাটো উচিত। কাৰণ ৬০০ বছৰ আগতেই তেখেতসকলে যি কথা কৈ গৈছিল
আজি বৰ্তমান আমাৰ এই গণতান্ত্ৰিক পদ্ধতিৰ যুগত আমি দেখিছোঁ তাৰ প্ৰতিটা কথাই যেন প্ৰতিফলন হৈ আছে। তদুপৰি আজি আমাৰ যিটো বিশাল শোভাযাত্ৰা হ'ল, আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে ইয়াত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ধৰ্মৰ সকলো ভাষী মানুহে আহি স্বেচ্ছাই ইয়াত যোগদান কৰিছে। বাগানীয়া আহিছে, চাহ বাগানৰ পৰা আহিছে, বড়োসকল আহিছে, আমাৰ থলুৱা নাম প্ৰসংগ আহিছে, বিহু নৃত্যকে আদি কৰি আমাৰ ইয়াত একো বাদ পৰা নাই। গতিকে ইয়াৰ দ্বাৰা কি বুজায়? আমাৰ বাৰ্তা আজিৰ তাৰিখত বাৰ্তা আমাৰ এইটোৱেই যে আমি আজি যেনেকৈ একত্ৰিত হৈ সমদল কৰি আমি গৈ গুৰুৰ প্ৰচাৰ কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ। গুৰুৰ যিটো বৈষ্ণৱ ধৰ্ম, যিটো উদ্দেশ্য আগত লৈ তেখেতসকলে গোটেই জীৱন পুৰুষাৰ্থ কৰিছিল, তাৰ যেন এটা প্ৰতিফলন এইদৰে আমি ৰাইজৰ মাজলৈ, আমাৰ সমাজলৈ আমি লৈ যাব লাগিব। কাৰণ আজি যিখিনি মানুহ এই সংগঠনবিলাক ধৰি আছে বা চলাই আছে, কাইলৈ উঠি অহা নতুন প্ৰজন্মই তেওঁলোকে মূৰ পাতি ল'ব লাগিব ইয়াৰ দায়িত্ব, নহ'লে আমাৰ অস্তিত্ব এদিন নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা আছে। সেইকাৰণেই তেখেতসকলে বহু বছৰ আগতেই গুৰুসকলে চিন্তা কৰিছিল। আৰু আমাৰ হৰিদেৱ গুৰুৰ এটা বিশেষত্ব আছিল কি, যে তেখেতে বৈদিক পৰম্পৰাকো কোনোদিন বাদ দিয়া নাছিল। কাৰণ ভাবিছিল যে বৈদিক পৰম্পৰা বাদ দি পেলাই বৈষ্ণৱ ধৰ্ম যদি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে এটা চামে হয়তো আমাৰ প্ৰতি অসন্তুষ্ট ব্যক্ত কৰিব পাৰে। কাৰণ আগৰ যিবিলাক স্মৃতিচিহ্ন পোৱা যায়, সেইবিলাকত পুৰণি বৈদিক যুগৰ কিছুমান শিলালিপিত আমি বহুত আমাৰ মূৰ্তিবিলাকৰ আমি পাইছোঁ, প্ৰমাণ পোৱা গৈছিলে। আৰু ইতিহাসবিদে কৈছে যে তেতিয়াৰ যুগতে যেতিয়া শিলত কাটি মানুহে শিৱ, দুৰ্গা আদি, গণেশ আদি পূজা কৰিছিল, এতিয়া বৈষ্ণৱ যুগত কিছুমান মত বেলেগ বেলেগ হ'ব পাৰে কিছুমান ক্ষেত্ৰত, কিন্তু আমাৰ গুৰুদেৱ শ্ৰী শ্ৰী হৰিদেৱে তেখেতে কৈছিল যে নহয়, বৈষ্ণৱ ধৰ্ম পূজা কৰিও আমি গ্ৰহণ কৰিব পাৰোঁ, যাৰ দ্বাৰা আমাৰ সমাজ সংস্কাৰ হ'ব, যাৰ দ্বাৰা আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্মবিলাক এটা শৃংখলিতভাৱে জীৱন নিৰ্বাহ কৰিবলৈ আগবাঢ়ি যাব পাৰিব। এয়াই আছিল তেখেতৰ মূল মন্ত্ৰ। কাৰণ সদায় কৈছিল যে তোমালোকে সদায় একত্ৰিতভাৱে সমাজত আগবাঢ়ি গ'লে তেতিয়াহে তোমালোকে শান্তিৰে বসবাস কৰি থাকিব পাৰিবা। আৰু সঁচাকৈয়ে আমি আজি দেখিছোঁ ইয়াত জাতিভেদ ভাষা বৰ্ণ নিৰ্বিশেষে যেতিয়া চবেই আহি স্বতঃস্ফূৰ্তভাৱে আহি যোগদান কৰিছে, ইয়াৰ দ্বাৰা এইটোৱেই বুজাইছে যে আমাৰ গুৰুদেৱৰ যিটো ধৰ্মমত, সেই ধৰ্মমতটো সকলোৱে গ্ৰহণ কৰিছে আৰু আমাৰ সেইটোৱেই কাম্য। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।